2.3 4 নম্বৰ প্ৰশ্নটো আগৰ ভিডিঅ'টোত আমি 2.3 1 নম্বৰৰ আটাইবোৰ আৰু 2 নম্বৰৰ আটাইবোৰ লগতে 3 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিছোঁ। আগৰ ভিডিঅ'টোত তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। আজি আমি আলোচনা কৰিম 4 নম্বৰটো। 4 নম্বৰটোত চোৱা কি দিয়া আছে, x³ - 3x² + x + 2 এটা বহুপদ যি xৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল। gx উলিওৱা। একেবাৰে সহজ। চোৱা ইয়াত দিয়া আছে চোৱা 2.3 কি এইটো হৈছে 4 নম্বৰ দিয়া আছে, এনেকৈ লিখি লোৱা। দিয়া আছে px = x³ - 3x² + x + 2। তাৰে পিছত qx দিয়া আছে x - 2, rx দিয়া আছে -2x + 4। এতেকে আমাক উলিয়াব দিছে, এতেকে gx = what নাও। এতিয়া উত্তৰটো আমি বহাই দিম। px = gx qx + rx। আমি সৰুতে পাইছিলোঁ ন যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী, হয়নে? সেইটো সূত্ৰ ইয়াতে প্ৰযোজ্য। তাৰপিছত চোৱা ইয়াতে আমি বহাই দিম pxটো কি দিয়া আছে, ইয়াৰ পৰা লিখোঁ x³ - 3x² + x + 2 আৰু gxটো আমাৰ দিয়া নাই, gxটো এনেকৈয়ে বহাই থওঁ, gxটো এনেকৈয়ে থওঁ পূৰণ qx দিয়া আছে x - 2 প্লাছ rx দিয়া আছে -2x + 4। গতিকে এইখিনি আমি কৰি লওঁ। চোৱা এইখিনি আমি কি কৰিম, এইখিনি এইফালে পূৰণ হৈ আছে, এইখিনি যোগ হৈ আছে, এইখিনি আহিলে আমাৰ কি হ'ব, এইখিনি বিয়োগ হৈ যাব। গতিকে x³ - 3x² + x + 2 এইফালে এইটো বিয়োগ হৈ আছে, এইফালে আহিলে +2x - 4 = কি আছে gx আৰু gx কি আছে x - 2, হয়নে? এতিয়া চোৱা ইয়াতে আমি এইখিনি কাটাকাটি কৰিব পাৰোঁ। ইয়াতে আছে 3x², ইয়াতে আছে x³, এইটো এটা x আছে, এইটো দুটা x আছে, 3x হ'ব পাৰে। চোৱা x³ - 3x² + 3x, হয়নে? ইয়াতে দুটা আছে, ইয়াতে এটা আছে, তেতিয়াহ'লে 3টা x। ইয়াতে দুটা জমা আছে, ইয়াতে 4টা ধাৰ আছে, তেতিয়াহ'লে আমাৰ 2টা ধাৰ থাকিয়ে যাব। আকৌ এইটো চোৱা x - 2টো ইয়াতে পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব, হৰণ হ'ব x - 2, ইয়াতে থাকি গ'ল gx। এতেকে আমি x - 2ৰে আমি এইটো হৰণ কৰিম। এতিয়া চোৱা ইয়াতে আমি হৰণটো কৰোঁ, এইটো ছাইডত হৰণটো কৰি লওঁ। x - 2 এইবিলাক হৰণ আমি আগতে কৰিছোঁ, একেবাৰে সহজ। আগৰ ভিডিঅ'টোত গৈ চাই ল'বা, প্লেলিষ্টত আটাইবোৰ দিয়া আছে। প্লাছ 3x - 2 এইটোক চোৱা আমি প্ৰথমতে কেইবাৰ দিব লাগিব, এইটোহে মিলাব লাগিব। ইয়াতে যিহেতু এটা x আছে, ইয়াতে আমি x² দিম, x² আৰু x³ ইয়াতে মাইনাছ আছে, -2x², হয়নে? এইটো প্লাছ আছে, এইটো মাইনাছ ধৰিব লাগিব, এইটো কেঞ্চেল, এইটো মাইনাছ প্লাছ ধৰিব লাগিব, 3টা মাইনাছ আছিল, 2টা প্লাছ, গতিকে এটা আমাৰ মাইনাছে থাকি যাব, প্লাছ 3x - 2। গতিকে ইয়াতে মাইনাছ আছে মানে আমি ইয়াতে মাইনাছ দিব লাগিব, হয়নে? x আছে, ইয়াতে x² আছে, তেতিয়াহ'লে x বাৰ দিব লাগিব, x আছে x², তাৰপিছত 2ৰ লগত x ইনটু কৰিলে হ'ব, ইয়াতেও মাইনাছ আছে, ইয়াতে মাইনাছ আছে, প্লাছ 2x। গতিকে এইটো মাইনাছ আছে, এইটো আমি প্লাছ ধৰিব লাগিব, এইটো কেঞ্চেল। তাৰে পিছত এইটো প্লাছ আছে, এইটো আমি মাইনাছ ধৰিব লাগিব, প্লাছ x এটা থাকি যাব -2। গতিকে ইয়াতো x - 2, ইয়াতো আছে x - 2, নিশ্চয় প্লাছ একবাৰ যাব, হয়নে? x - 2, এইটো কেঞ্চেল, এইটো কেঞ্চেল, ইয়াতে 0 হ'ল। চোৱা এতিয়া আমাৰ gxটো ওলাই গ'ল। এতেকে
নিৰ্ণয় জি এক্স হ'ব কিমান হ'ব এক্স স্কুৱেৰ মাইনাছ এক্স প্লাছ 1 এইটো হৈছে আমাৰ নিৰ্ণয়ৰ এনচাৰ গতিকে একেবাৰে সহজ আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা তাৰে পিছত 5 নম্বৰটো চোৱা 5 নম্বৰটোত কি দিয়া আছে চোৱা 5 নম্বৰটোত দিয়া আছে কেইটামান বহুপদ পি এক্স জি এক্স কিউ এক্স আৰু আৰ এক্সৰ উদাহৰণ দিয়া যাতে ইহঁতে বিভাজন কলন বিধি সিদ্ধ কৰে 1 নম্বৰটোত দিয়া আছে 1 নম্বৰ এটা আছে 2 নম্বৰ এটা আছে 3 নম্বৰ এটা আছে গতিকে আমি আসলে একফালৰ পৰা আলোচনা কৰোঁ 1 নম্বৰটোত পাছৰ 1 নম্বৰটো ধৰি ল'ব লাগিব ধৰা হ'ল কিউ এক্স কিমান এক্স স্কুৱেৰ প্লাছ এক্স প্লাছ 1 তাৰে পিছত আমি কি কৰিম পি এক্সটো কি কৰিম জানানে এনেকৈ ছাইডত লিখি থবা যে জি এক্সৰ কিউ এক্সৰ লগত 4 পূৰণ কৰি একেবাৰে সহজ তোমালোকে খালি মনোযোগ দি চোৱা স্কিপ নকৰাকৈ 4 পূৰণ কৰিলে কি হ'ব 4x স্কুৱেৰ প্লাছ 4x প্লাছ 4 নহয়নে তাৰপিছত জি এক্সটো হ'ব জি এক্সটো হ'ব 4 তাৰপিছত আৰ এক্স 0 এতেকে আমি উত্তৰত বহাই দিম চোৱা এতেকে পি এক্স is equal to gx into qx plus rx হয়নে যে gx টো কিমান দিয়া আছে 4 into qx কিমান দিয়া আছে x স্কয়ার plus x plus 1 plus 0 তেতিয়াহ'লে 4 দিয়ে এটুক আমি পূৰণ কৰোঁ 4x স্কয়ার plus 4x plus 4 এতেকে লিখা এতেকে ইহঁতে কলন বিধিটো সিদ্ধ কৰে হয়নে গতিকে তাৰে পিছত 2 নম্বৰটো চোৱা এইটো হৈছে 1 নম্বৰ ধুনীয়াকৈ মিলি গৈছে এনেকৈ লিখি ল'বা পাছৰ 2 নম্বৰটো চোৱা ইয়াতো আকৌ ধৰা হ'ল চোৱা ধৰা হ'ল gx is equal to x square plus x plus 1 এতিয়া আকৌ আমি যোৱাবাৰ 4 ধৰিছিলোঁ এবাৰ আমি বেলেগ এটা ধৰিম px is equal to কিমান ধৰিম এবাৰ আমি 7 ধৰিছোঁ ন লিখি ল'বা gxৰ লগত 7 পূৰণ কৰি 7x স্কয়ার প্লাস 7x প্লাস 7 qx হব 7 এবার আমার rx উলিয়াব দিছি rx is equal to what এতিয়া চোৱা px is equal to gx into qx plus rx এদিকে gx2 দিয়া আছে আমার 7 x স্কয়ার plus x plus 1 আৰু qx দিয়া আছে into 7 প্লাস একো নাই মানে 0 আমি ধৰি লৈছো তাৰ পিছত চোৱা 7x স্কয়ার plus 7x plus 7 নহয়নে গতিকে চোৱা qx এতেকে ইহঁতে বিভাজন কলন বিধি সিদ্ধ কৰে বিভাজন কলন বিধি সিদ্ধ কৰে তাৰে পিছত 3 নম্বৰটো চোৱা পাছৰ 3 নম্বৰটো চোৱা
পাছৰ 3 নম্বৰটো ধৰা হ'ল px is equal to x cube plus twice x square plus x plus 2 gx is equal to x square minus 1 qx is equal to x plus 2 আৰু rx is equal to 0 এতেকে ইয়াতো কৰি দিছে চোৱা এতেকে px is equal to gx into qx plus rx এতিয়া আমি মানখিনি বহাই দিও x square minus 1 gx এর মান আকৌ into qx এর মান হৈছে x plus 2 plus 0 0 to আৰু একেই কথা x square লগত x into কৰিলে হ'ব x cube x square লগত plus আছে 2 into কৰিলে হ'ব 2x square ইয়াতে মাইনাস আছে minus 1x আৰু মাইনাস প্লাস minus 2 এইটো হ'ব আমাৰ নিৰ্ণয় আনসার আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা 5 নম্বৰটো গ'ল এতিয়া আমি 6 নম্বৰলৈ আহো চোৱা 6 নম্বৰটোত কি দিয়া আছে 6 নম্বৰটোত দিয়া আছে thrice x cube minus x square minus thrice x plus 1 বহুপদটোৰ এটা শূন্য 1 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰা 6 এর 1 নম্বৰটো চোৱা 6 এর 1 নম্বৰটো চোৱা দিয়া আছে ধৰা হ'ল 6 নম্বৰটো আৰবাৰ মাতিছো বহুপদটোৰ এটা শূন্য দিয়া আছে সরি দিয়া আছে এটা শূন্য 1 অর্থাৎ x minus 1 এইটো এটা বহুপদটোৰ এটা উৎপাদক উৎপাদক যেহেতু আমি পালো এতিয়া আমি এইটো হল এইটো আমাৰ gx এইটো আমি x minus 1 px হৰণ কৰিম px টো আমাৰ দিয়া আছে কিমান thrice x cube minus x square minus thrice x plus 1 গতিকে এইটোহে বনাব লাগে আমাৰ এক্সট্ৰাটা 3 আছে ইয়াতে x কেইটা আছে দুটা x square গতিকে এতিয়া আহিব thrice x cube আকৌ minus 1 thrice x square হ'ব minus thrice x square গতিকে চোৱা এইটো মাইনাস ধৰিব লাগিব প্লাস আছে কাটা যাব ইয়াতে মাইনাস আছে এইটো প্লাস ধৰিব লাগিব তেতিয়াহলে ডাঙৰটো প্লাস হল twice x square থাকি যাব minus thrice x plus 1 এতিয়া আমাৰ কিমান বাৰ যাব ইয়াতে x আছে ইয়াতে twice x square আছে গতিকে ইয়াতে প্লাস আছে কাৰণে আমাক প্লাস দিম twice x বাৰ যাব twice x square 2 গুণ 2 twice x এইটো মাইনাস ধৰিব লাগিব লগে লগে কাটি যাব এইটো মাইনাস আছে প্লাস ধৰিব লাগিব প্লাস ধৰিলে থাকিব মাইনাস x plus 1 থাকিব ইয়াতে আছে x minus 1 ইয়াতে আছে x plus 1 গতিকে ইয়াতে আমি মাইনাস একবার দিলে কি হ'ব মাইনাস x plus 1 হয়নে ও সরি x plus 1 ইয়াতে প্লাস থাকলে এইটো মাইনাস ধৰিব লাগিব এইটো ক্যান্সেল এইটো মাইনাস থাকলে প্লাস ধৰিব লাগিব এইটো ক্যান্সেল কে 0 ওলাল এতেকে সোয়া এতেকে কি কৰিব লাগে এতেকে আমি কি ওলাল thrice x cube minus x square minus thrice x plus 1 এইটো তোমাৰ ওলাল x minus 1 into thrice x square plus
টুৱাইছ এক্স প্লাছ মাইনাছ 1 প্লাছ 0 হয়নে? গতিকে এইটো আমি পূৰণ কৰিম। চোৱা এক্স মাইনাছ 1 ইনটু 3 লগত 1 পূৰণ কৰিম, 3 গুণ 3 সেইটো ভাঙি এইটো বনাব লাগিব। 3 1 গুণ 3 চোৱা 3 1 গুণ 3 3টো ভাঙিলে 3 1 গুণ 3 3টো যদি বিয়োগ হয় এইটো যদি যোগ হয় 3 পৰা 1 গ'লে কিমান থাকিব 2। গতিকে আমাৰ ডাঙৰটো প্লাছ আছে এইটো প্লাছ দিম আৰু সৰুটো যিহেতু মাইনাছ আছে এইটো মাইনাছ দিম। চাবা থ্ৰাইছ এক্স স্কুৱেৰ প্লাছ থ্ৰাইছ এক্স মাইনাছ 1x মাইনাছ 1 ইয়াতে চোৱা এক্স মাইনাছ 1 ইনটু ইয়াতে থ্ৰাইছ এক্স এটা কমন ল'ম, থ্ৰাই এক্স মাইনাছ প্লাছ 1 থাকিব। আকৌ ইয়াতে এটা মাইনাছ 1 কমন ল'ব লাগিব, এক্স প্লাছ 1 ইয়াৰে এটা হ'ব এক্স মাইনাছ 1 ইনটু থ্ৰাইছ এক্স মাইনাছ 1 আৰু এটা এক্স প্লাছ 1। এতেকে এতিয়া x minus 1 is equal to 0 মানে কি x is equal to plus 1 और x plus 1 is equal to 0 মানে কি x is equal to minus 1 আকৌ x plus 1 মানে হৈছে 0 is equal to কি x is equal to minus 1। গতিকে এইটোৱে হৈছে আমাৰ বাকী তিনিটা শূন্য। এতেকে লাষ্টত এটা লিখি দিব পাৰোঁ যে এতেকে নিৰ্ণয় শূন্যবোৰ হৈছে 1 মাইনাছ 1 আৰু 1/3 তো মাইনাছ আছিল সৰি ইয়াতে দুটা একে ওলোৱা গ'ল, এইটো ওলাইছে এইটো আমি ঠিক কৰি লওঁ। এইটো হ'ব কি 3x minus 1 is equal to 0 এইটো গম পাইছানে? এইটো ওলালোঁ এইটো ওলালোঁ এইটো এইটো ৰৈ গ'ল মোৰ ইয়াতে এটাই ডাবল উঠোৱা গৈছিল, গতিকে মই কাটি কিনে ইয়াতে লিখি দিছোঁ। চোৱা 3x ৰাখি থোৱা 1টো মাইনাছ আছে তাতে গ'লে প্লাছ হ'ব, আকৌ x ৰাখি থোৱা 3টো গ'লে কি হ'ব 1/3 হয়নে নহয়? এইটো হ'ব আমাৰ এনচাৰ। গতিকে 6 নম্বৰৰ 1টো গ'ল। 6 নম্বৰৰ 2টো কি দিয়া আছে চোৱা 6 নম্বৰৰ 2টো দিয়া আছে x to the power 4 plus x cube minus 9x square minus thrice x plus 18 বহুপদটোৰ দুটা শূন্য √3 আৰু -√3 ইয়াৰ বাকী কেইটা শূন্য নিৰ্ণয় কৰা। একেই হ'ব দুটা একেই। চোৱা ইয়াতে মই কৰি দিছোঁ। ছয়ৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো ইয়াত দুটা শূন্য কি দিয়া আছে ইয়াতে শূন্য দুটা কি দিয়া আছে এটা হৈছে √3 আৰু এটা -√3 তাৰমানে এটা +√3 আৰু এটা -√3 অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ x +√3 আৰু x -√3 এইটো গৈ কিহত পৰিব আমাৰ a² - b² নপৰিব নেকি? চোৱাচোন এইটো আগতত কৈয়ে দিলোঁ। গতিকে x2 স্কুৱেৰ কৰিলে x² আৰু √3 স্কুৱেৰ কৰিলে হ'ব 3 কাৰণ ৰুট আৰু স্কুৱেৰটো কেনচেল হৈ যাব। এইটো হৈছে বহুপদৰ উৎপাদক। ছাইডত লিখিবা বহুপদটোৰ উৎপাদক। এতেকে আমি এইটো দি প্ৰশ্নত দিয়া আছিল কি x to the power 4 plus x cube minus 9x square minus thrice x plus 18 এইটোক আমি যিটো উৎপাদক উলিয়াই ল'লোঁ সেইটোৰে হৰণ কৰিম x² - 3। গতিকে আমি প্ৰথমটো বনাব লাগে ইয়াতে আছে x to the power 4 ইয়াতে আছে x², গতিকে আমি x² বাৰ দিব লাগিব x² x to the power 4 তাৰপিছত 3 লগত x² ইনটু হ'লে কি হ'ব মাইনাছ আছে মাইনাছ থ্ৰাইছ x²। গতিকে ইয়াতে প্লাছ আছে এইটো মাইনাছ ধৰিব লাগিব, এইটো কেনচেল হ'ব, এইটো মাইনাছ আছে এইটো প্লাছ ধৰিব লাগিব। ইয়াতে আমাৰ মাইনাছটো ডাঙৰ x³ আমি নামাই লওঁ, তাৰপিছতে আমাৰ মাইনাছটো ডাঙৰ কিমান থাকিব 6x² মাইনাছ থ্ৰাইছ x প্লাছ 18 নহয়নে?
তার পিছত এতিয়া আমি কেইবাৰ দিম চোৱা এবাৰ আমি দিম এইটো কিউব হৈছে এতিয়া স্কোয়ার আছে ইয়াৰ আগত প্লাস গতিকে আমি একবাৰ দিম 1x স্কোয়ার আৰু x কিউব x আৰু 3 লগত পূৰণ হ'লে থ্ৰাইছ x এটা মাইনাস আছে ইয়াতে মাইনাস গতিকে এইটো প্লাস আছিল এইটো মাইনাস ধৰিব লাগিব কেনসেল এইটো মাইনাস আছে এইটো প্লাস ধৰিব লাগিব ওপৰটো মাইনাস গতিকে এইটো কেনসেল সরি সেই হৈ গ'ল এতিয়া -6x স্কোয়ারটো নামায় না প্লাস 18 গতিকে 6x স্কোয়ার প্লাস 18 এতিয়া x স্কোয়ার আছে ইয়াতে কি মিল নাই মাইনাস আছে ইয়াতে দিয়ে -6 দিয়া 6 দিলে আমাৰ কি হ'ব 6x স্কোয়ার হ'ব আৰু 3 ৰ লগত ইয়াতে মাইনাস আছে -2 দিলে 3 ৰ লগত 6 পূৰণ কৰিলে 18 হ'ব চোৱা এইটোত একো নাই মানে কি মাইনাস নাই এইটো মাইনাস সরি ইয়াতে মাইনাস বার গ'ল মাইনাস হলে ইয়াতে প্লাস হ'ব এইটো কেনসেল আকৌ এইটো আছে প্লাস এইটো আছে মাইনাস এইটো মাইনাস দিব লাগিব মাইনাসে প্লাস হলে এইটো কেনসেল ইয়াতে হ'ব 0 বুজিছেনে এই ইয়াতে মাইনাস আৰু এইটো 6 3 গুণ 18 মাইনাস আৰু মাইনাসে ইয়াতে প্লাস হৈছিল প্লাস হলে আমি মাইনাস ধৰিব লাগিব সেইকাৰণে কেনসেল হ'ল তাৰ পিছত মোৰ মাতটো ভালকে আহা নাই 6 ৰ 3 নম্বৰটো চোৱা 6 ৰ 3 নম্বৰটোত কি দিয়া আছে সরি এইখিনি গোটেইখিনি হোৱা নাই আৰু উৎপাদক বিশ্লেষণখিনি ৰৈ গৈছে আমাৰ চোৱা এতিয়া কি x to the power 4 plus x cube minus 9x square minus thrice x plus 18 এইটোৰ পৰা আমি কি পালো x square minus 3 এটা আৰু এটা হৈছে x square plus x minus 6 plus আর x পাইছো 0 হয়নে এইখিনি আমি এটা কৰিম চোৱা x square minus 3 এইটো বনাই লম আমি 1 এটা আছে 1 6 are 6 সেইটো ভাঙি কেনে আমি 6 টোক আমি ভাঙি কেনে কি কৰিম 3 2 গুণ 6 3 টো যোগ ৰাখিম 2 টো বিয়োগ ৰাখিম হয়নে তেতিয়া মিলি যাব x square plus thrice x minus twice x minus 6 plus 0 ইয়াতে চোৱা x square minus 3 ইয়াতে কি কমন যাব x এটা কমন যাব নহয় নে x plus 3 আকৌ ইয়াতে কি কমন যাব না যাব আমি ভাবি না থাকো ইয়াতে যি দিছো ইয়াতে হেইটোই দিম এটা 3 ৰ লগত কি পূৰণ কৰিলে 6 হ'ব নিশ্চয় -2 হয় না নহয় তেছৱা x minus 3 x plus 3 root হৈছে x minus 2 এইটো কিন্তু x square এতে কি x square minus 3 হলে equal to 0 এতিয়া x square equal to 3 square to কাটি হিফালে লৈ গলে কি হ'ব plus minus root over 3 plus minus root over 3 আৰু এটা হল on x plus 3 is equal to 0 গতিকে x টো ৰাখি থোৱা 3 টো হিফালে লৈ যা যোগ আছে ইফালে লগালে বিয়োগ হ'ব আৰু এটা দিয়া আছে x minus 2 is equal to 0 এইটো হ'ব x is equal to -2 আছে ইফালে গলে -2 দি প্লাস হৈ যাব হয়নে এতিয়া এতেকে আমি ইয়াতে লিখি দিম সিধা এইটো কোশ্চেন আনসারটো হ'ব এতেকে নির্ণয় শূন্যবোৰ হ'ব ইয়াতে প্লাস মাইনাস √3 আছিল হয়নে এটা প্লাস আছে √3 এটা মাইনাস আছে গতিকে আমি এটা প্লাস √3 এইটো প্ৰশ্নত দিয়াই আছিল তাৰ পিছত এটা পালো -3 আৰু এটা পালো 2 হৈছে আমাৰ নিৰ্ণয় শূন্যবোৰ তাৰ পিছত 6 2 নম্বৰটো চোৱা সরি 6 2 নম্বৰটো গল 6 3 নম্বৰটো চোৱা x to the power 4 minus 2x cube minus 26x square plus 54x minus 27 বহুপদটোৰ শূন্য দুটা 3√3 আৰু -3√3 ইয়াৰ বাকি শূন্য কেইটা উলিওৱা এইটো আগৰ নিচিনা একেই হয় গতিকে আহা চোৱা 6 3 নম্বৰটো কি দিয়া আছে
দিয়া আছে বা ইয়াতো লিখিব পাৰা দিয়া আছে 0 দুটা এটা আছে 3√3 আৰু -3√3 অর্থাৎ আমি এনেকৈ বনাই ল'ব লাগিব x + 3√3 x - 3√3 এটার সূত্র হব a² - b²। গতিকে এইটো কি হ'ব a² - b² হলে কি হয় এইটো x² ৰৈ যাব ইয়াতে কি হ'ব 3² করলে কিমান হ'ব 9 9 হয়নে আৰু এইটো ৰুটটো কেনসেল হৈ কিমান থাকিব 3 গতিকে x² - 9 3 গুণ 27 এইটো হলো আমাৰ বহুপদৰ উৎপাদক বহুপদৰ উৎপাদক এতিয়া আমি হৰণ কৰিব লাগিব এতিয়া চোৱা x² - 27 এইটো হৈছে আমাৰ উৎপাদক হৰণ কৰিব লাগিব x⁴ - 2x³ - 26 x² + 54x - 27 ভালকে বহাই লৈছোঁ ইয়াতে কাটাকাটি হৈছে 27 x⁴ - 2x³ - 26 x² + 54x - 27 ইয়াতে আছে x⁴ ইয়াতে আছে x² তেতিয়াহ'লে আমি x² বাদ দিব লাগিব x⁴ হ'ব -27 x² হ'ব তলতো প্লাস আছে মাইনাস ধৰিব লাগিব কাটাকাটি যাব এইটো মাইনাস আছে প্লাস ধৰিলে কি হ'ব প্লাসটো যেহেতু ডাঙৰ গতিকে আমাৰ কিমান হ'ব এটা x² হৈ যাব হয়নে ইয়াতে কি আছে 2x³ মাইনাস প্লাস হ'ব প্লাস 54x - 27 এবার আছে কিউব ইয়াতে আছে স্কয়ার ইয়াতে আছে -2 গতিকে ইয়াতে -2x বার যাব -2x³ 27 2 দিয়ে পূরণ করলে কি হবো মাইনাসে মাইনাসে প্লাস 54x এর প্লাস আছে মাইনাস ধরিম ক্যান্সেল এইটু মাইনাস আছে প্লাস ধরিম ক্যান্সেল রয়ে যাব x² - 27 ইয়াতো আছে x² - 27 ইয়াতো ওলাল x² - 27 নিশ্চয় ইয়াতে প্লাস আছে প্লাস 1 বার যাব মানে x² - 27 গতিকে আমার ওলাই গ'ল এতিকে লিখা এতিকে x⁴ - 2x³ - 26 x² + 54 - 27 এইটোৰ পৰা পালো আমি x² - 27 তাৰপিছত x² - 2x + 1 + 0 এইটো আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব একেবাৰে সহজ ইয়াৰ লগত এটা 1 আছে 1 গুণ 1 হয়নে দুটা এইটো মাইনাস আছে কাৰণে দুটা আমি মাইনাস ধৰিম x² - 27 ইয়াতে কি কমন যাব x - 1 ইয়াতে কি কমন যাব নাজানো x - 1 হ'ব ইয়াতে তেতিয়াহ'লে ইয়াতে এটা -1 হ'ব হয়নে চোৱা সৰি দেখাই দিয়া নাই স্কয়ার - 27 এটা x - 1 এটা আৰু এটা x - 1 যেতিয়া x² - 27 = 0 or x - 1 = 0 নাইবা x - 1 = 0 ইয়াতে x² টো ৰাখি থোৱা 27 টো প্লাস হ'ব স্কয়ারটো লৈ গ'লে কি হ'ব এইফালে লৈ গ'লে কি হ'ব প্লাস মাইনাস ইয়াতে চোৱা এইটো 9 3 গুণ 27 কৰিলে আমি 3√3 হৈ যাব এটা আৰু মুখস্থ আৰু তাৰপিছত x ৰ -2 এইফালে লৈ গ'লে প্লাস হ'ব ইয়াৰো -2 এইফালে লৈ গ'লে
প্লাছ হ'ব হয়নে এতেকে নিৰ্ণয় শূন্যবোৰ হ'ব √3 3√3 -3√3 আৰু +1 এইকেইটা হৈছে নিৰ্ণয় শূন্য তাৰপিছত আমাৰ অন্তিমটো প্ৰশ্ন 7 নম্বৰ 1 নম্বৰটোত দিয়া আছে 6x⁴ + 11x³ - 7x² - 15x - 50 বহুপদটোক আন এটা বহুপদ 23xৰে হৰণ কৰাত ভাগশেষ 15 - 15 পোৱা গ'ল ভাগফলটো কি একেবাৰে সহজ দিয়া আছে লিখি ল'বা px = 6x⁴ + 11x³ - 7x² - 15x - 50 gx দিয়া আছে 23x + 7 rx দিয়া আছে -15 qx = what we know that px = gx into qx plus rx. This one 6x⁴ plus 11x³ minus 7x² minus 15x minus 50 equal to gx দিয়ে আছে 3x plus 7 into qx plus minus 15 এতেকে লিখা ইয়াতে এইখিনি লিখি লবা cx⁴ 6 11x³ minus 7x² minus 15x minus 50 এটো ইয়াতে মাইনাস আছে ইয়াতে হলে প্লাস হ'ব প্লাস 15 is equal to 3x plus 7 into qx তো ইয়াতে পূরণ হৈ আছে ইফালে হলে হরণ হ'ব নহয়নে 6x⁴ plus 11x³ minus 7x² minus 15x 15 ৰ পৰা 15 গলে কিমান থাকিব -35 থাকিব এটো পূরণ আছে ইফালে হলে কি হ'ব হরণ হ'ব 3x plus 7 is equal to qx কি হৰণটো আমি কৰিলো আগৰ নিচিনাকৈ (6x⁴ plus 11x³ minus 7x² minus 15x minus 35 ইয়াতে 6x⁴ আছে ইয়াতে আছে 3x তেতিয়াহলে আমি কি দিব লাগিব 2x³ হয়নে 2 3 গুণ 6 x³ আৰু x⁴ এতিয়া হাতৰ লগত 7 2 গুণ 14 x³ হ'ব প্লাস 14x³ তো মাইনাস ধৰিব লাগিব কেনসেল এটো মাইনাস ধৰিব লাগিব তো মাইনাস ধৰিলে হ'ব তোমাৰ -3x³ minus 7x² minus 15x minus 35 এতিয়া আমি দিম কিমান বাৰ দিম ইয়াতে যেহেতু মাইনাস আছে ইয়াতে মাইনাস দিম ইয়াতে 3 আছে ইয়াতে 3 আছে ইয়াতে কিউব আছে ইয়াতে x আছে তেতিয়াহলে 3x³ তার পিছত হাতৰ লগত স্কয়ার করলে 7x² minus ইয়াতে প্লাস ধরিম ক্যান্সেল ইয়াতে মাইনাস আছে প্লাস ধরিম ক্যান্সেল 15x minus 35 ইয়াতে যাব -5 বার পুরা মিলি যাব তে মাইনাস ধরিম ক্যান্সেল এটো প্লাস ধরিম ক্যান্সেল হয়নে এতেকে কি হবে qx = কি হলো 2x³ minus x² minus 5 বাকি হাতৰ 2 নম্বৰটো চোৱা এইটো তোমালোকৰ
হোমৱৰ্ক তোমালোকে ঘৰত এইটো কৰি মোক এনচাৰটো কমেণ্টত জনাবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।